হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠিয়ে চাহ খাই গোটেইকেইজনী ঘৰৰ পিছপিনে থকা আমজোপা ওচৰলৈ গ'লোঁ। আমজোপা দেখি ৰ'বই নোৱাৰিলোঁ, গোটেইকেইজনী আম পাৰত লাগি গ'লোঁ। ভণ্টিয়ে আম পাৰি আছে, মই বুটলি আছোঁ, আৰু এইফালে আকৌ ভণ্টিয়ে আকৌ দেখাই দিছে আমটো কিমান ডাঙৰ হৈছে। ইমান ডাঙৰ হোৱা নাই, হ'লেও খাব পৰাকৈ হৈছে আৰু। ভালকৈ লগ নাপাওঁ হ'লেও চকীত জইন দি হ'লেও আমকেইটা পাৰিব লগা হৈছে। ভণ্টিয়ে আকৌ আম পাৰিয়ে আছে। এইফালে আকৌ ভণ্টিয়ে আম বুটলিয়েই আছে। একে ঠাইতে থৈছে। আকৌ আমকেইটা লৈ আনি ভালকৈ ধুলোঁ। ধুই লৈ ভালকৈ গুচাই ভণ্টিক ক'লোঁ, গছৰ পৰা জলকীয়া দুটা ছিঙি আনা। জলকীয়াখিনি ছিঙি আনালৈ মই ভালকৈ আকৌ ধুলোঁ। ধুই লৈ আমখিনি কুটিলোঁ। ৰ'বই পৰা নাই, কেতিয়া হ'ব। হৈ গ'ল। নিমখ দিলোঁ, জলকীয়া দিলোঁ, আৰু এইফালে অকণমান চৌদা দিলোঁ। আপোনালোকে টেঙাত বাৰু চৌদা দি খায়নে? আমি হ'লে খাওঁ, চৌদা নিদিয়াকৈ ভাল নালাগে। এইফালে হৈ গ'ল খোৱা সোৱাদ ব্যস্ত। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবচোন। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কিন্তু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট মিনি ব্লগত লগ পাম বুলি আশা থাকিল। আজি ইমানতে, বাই বাই।